নমস্কাৰ বন্ধুসকল, এক্সাম সাপোৰ্ট জিকে ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনালো। এই ইউটিউব চেনেলটোত তোমালোকে অসমত সংঘটিত হোৱা চাকৰি সম্বন্ধীয় পৰীক্ষাৰ লগত জড়িত প্ৰশ্ন আৰু উত্তৰৰ লগতে কুইজ, PDF, মক টেষ্ট আদি যুগুত কৰা হ'ব। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই ভিডিঅ' সিৰিজটোৰ প্ৰথম ভিডিঅ'টোত আগৰ পৰীক্ষাত অহা প্ৰশ্ন আৰু উত্তৰসমূহ আলোচনা কৰা হ'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিক্টোৰিয়াল মেম'ৰিয়েল তলৰ কোন ঠাইত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন এ, কলিকতা। হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি, স্প্ৰিণ্ট আৰু শ্বৰ্ট ডিষ্টেন্স। 2021 বৰ্ষৰ অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি, ৰতন টাটা। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম তলৰ কোন ঠাইত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি, আহমেদাবাদ। MPLAD আঁচনিখনৰ LADৰ সম্পূৰ্ণ ৰূপটো কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লোকেল এৰিয়া ডেভেলপমেণ্ট। কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন এ, ভোগেশ্বৰ বৰুৱা। নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল প্ৰদেশক সংলগ্ন কৰিছে? শুদ্ধ উত্তৰ অপশ্যন এ, ডিৰাক। ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন বি, আনন্দৰাম বৰুৱা। প্ৰত্যেক প্ৰক্ৰিয়াৰে এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? শুদ্ধ উত্তৰ অপশ্যন চি, ছাৰ আইজক নিউটন। জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি, হাৰাৰে। সংযুক্ত আৰৱ এমিৰেটৰ মুদ্ৰাৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন চি, ডিৰাম। কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি, যোগীঘোপা আৰু পঞ্চৰত্ন। আহোম ৰাজ্যৰ শেষজন ৰজা কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন বি, পুৰন্দৰ সিংহ। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ, বাঁহী। বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? শুদ্ধ উত্তৰ অপশ্যন বি, থাইলেণ্ড। গোপীনাথ বৰদলৈৰ ঠিক পাছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল?
শুদ্ধ উত্তৰ অপশ্যন চি বিষ্ণুৰাম মেধি। অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন ডি ডিব্ৰুগড়। নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? শুদ্ধ উত্তৰ অপশ্যন এ গুৰুগ্ৰাম। মাৰ্গাৰেট থ্ৰেচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল? শুদ্ধ উত্তৰ অপশ্যন ডি ইংলেণ্ড। ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে? শুদ্ধ উত্তৰ অপশ্যন বি বেৰিং প্ৰণালী। নিম্নলিখিত কোনখন চহৰ সাগৰৰ তীৰত অৱস্থিত নহয়? শুদ্ধ উত্তৰ অপশ্যন এ বাংগালোৰ। নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ ফাষ্টেগ টোলৰ পৰা ৰেহাই দিয়া হৈছে? শুদ্ধ উত্তৰ অপশ্যন এ এম্বুলেন্স। অসমৰ প্ৰথমটো আধুনিক ৰংঘৰ মঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি তেজপুৰ। নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত? শুদ্ধ উত্তৰ অপশ্যন বি বলিভিয়া। ভাৰতৰ স্বাধীনতা সংগ্ৰামত কোনটো আন্দোলনত কনকলতা বৰুৱাৰ শ্বহীদ হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি ভাৰত ত্যাগ আন্দোলন। যদি এই ভিডিঅ'টোৰ পৰা তোমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হোৱা যেন অনুভৱ হয় তেন্তে ভিডিঅ'টো লাইক কৰাৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।